নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। তেজপুৰ ইউনিভাৰ্চিটিৰ যি PG এডমিশ্যন আছিল 2026 বৰ্ষৰ ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈ গৈছে। তেজপুৰ ইউনিভাৰ্চিটিৰ যি আপোনালোকৰ PG কোৰ্চৰ আছে সেই এডমিশ্যন CUET PG যোগেদি হয়। গতিকে ইতিমধ্যে CUET PG অনলাইন আবেদন আৰম্ভ হৈ গৈছে। তাক লৈ মই ইতিমধ্যে অনলাইন প্ৰচেছ অনলাইন আবেদন কেনেকৈ কৰিব বা ডিটেইলছ কি আছে সেই বিষয়ে দুটা ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চাব পাৰে। নহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে গৈ সেই অনলাইন প্ৰচেছটো কেনেকৈ কৰিব চাব পাৰিব। A to Z ইনফৰমেশ্যন দিয়া আছে। তেজপুৰ ইউনিভাৰ্চিটি এইখন যোৱা বছৰ নটিফিকেশ্যন মই আপোনালোকক জনালোঁ কি কোৰ্চৰ কাৰণে আপোনালোকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিব লাগিব যদি তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িব বিচাৰে। তাৰ কাৰণে আপোনালোকক কি কোৰ্চ আছে কৰিছে। এইটো হৈছে এজ পাৰ তেজপুৰ ইউনিভাৰ্চিটি পলিচি 50% ছিটছ ইন PG প্ৰগ্ৰেম মে বি ফিল থ্ৰু CUET, অৰ্থাৎ তেওঁলোকৰ 50% ছিট PG কমন ইউনিভাৰ্চিটি PG যোগেদি হয় আৰু 50% কি হয় TUEE যোগেদি হয়, অৰ্থাৎ তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সামৰ যোগেদি হয়। গতিকে আপোনালোকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্টৰ যোগেদি কি এক্সাম দিব পাৰিব সেই কথা মই জনাই দিওঁ। ইয়াত আপোনালোকৰ BEd আছে, MTech আছে, চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং, ডাটা চায়েন্স, এনাৰ্জি টেকন'লজি, ছেমি কণ্ডাক্টৰ, ছ'লাৰ এনাৰ্জি, এইখিনি আপোনালোকৰ MTech আছে, আপোনালোকে চাই ল'ব। তাৰপৰা MA কাৰণে আছে ইংলিছ, লিংগুইষ্টিক, লেংগুৱেজ এণ্ড টেকন'লজি, কালচাৰেল ষ্টাডি, ছ'চিয়লজি, মাছ কমিউনিকেশ্যন, জাৰ্নেলিজিম, হিন্দী, ছ'চিয়েল ৱৰ্ক, এডুকেশ্যন, ওমেন ষ্টাডিজ, আছামিজ। তাৰপৰা ছায়েন্সৰ ক্ষেত্ৰত আছে MSc ক্ষেত্ৰত আছে মেথমেটিক্স, কেমেষ্ট্ৰি, ফিজিক্স, এনভাইৰমেণ্টেল ছায়েন্স। তাৰপৰা মাষ্টাৰ অফ ল', মাষ্টাৰ অফ টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেণ্ট, মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, MCOM আৰু MAd। এইকেইটাৰ কাৰণে আপোনালোকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিব লাগিব PG। তাত গৈ আপোনালোকে যেতিয়া অনলাইন আবেদন কৰিব তেতিয়া আপোনালোকে যি টেষ্ট পেপাৰ চিলেক্ট কৰিব লাগিব, অৰ্থাৎ যেতিয়া পেপাৰ চিলেক্ট কৰিব লাগিব তেতিয়া আপোনালোকে এই ছাবজেক্টকেইটাৰ ভিতৰত যিটো দিব বিচাৰে সেইটো কিন্তু চিলেক্ট কৰিব পাৰিব। তেতিয়া আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িব পাব। গতিকে আপোনালোকে যদি ইণ্টাৰেষ্ট ধৰি লওক BEd আছে, BEd কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, তাত BEd চিলেক্ট কৰিব লাগিব। তাৰপিছত এইকেইটা আপোনালোকৰ দিয়া হৈছে। ইয়াত আপোনালোকৰ ৰিজাৰ্ভেশ্যনো থাকিব। আচলতে কি হয়, আপোনালোকৰ যেতিয়া কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্টটো হৈ যোৱাৰ পিছত ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আকৌ অনলাইন আবেদন আৰম্ভ হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিছিলে তেওঁলোকেহে এই কোৰ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিলেহে এপ্লাই কৰিব পাৰিব। সেইকাৰণে আপোনালোকে প্ৰথম কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিব লাগিব। তাৰপিছত এই তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আকৌ তেওঁলোকে অনলাইন আবেদন মুকলি কৰিব, তেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। কিন্তু তাত অকল কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিয়া ষ্টুডেণ্টহে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে এতিয়া কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্টটো দি লওক। যেতিয়া আকৌ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব তেতিয়া আপোনালোকে কিন্তু অনলাইন আবেদন কৰিব লাগিব। যোৱা বছৰ আপোনালোকৰ জুনত হৈছিলে, গতিকে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্টৰ ৰিজাল্টৰ পৰা ডিপেণ্ড কৰিব কেতিয়া হয়। যেতিয়া ৰিজাল্ট দিব লগালগ তেওঁলোকে নটিফিকেশ্যন আউট কৰি দিব, তেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্টৰ যোগেদি। আৰু TUEE এতিয়ালৈকে নটিফিকেশ্যন অহা নাই, আহিলে মই আপোনালোকৰ ভিডিঅ'ৰ যোগেদি জনাই দিম।